বনভোজৰ বতৰত দেৰগাঁও চিকাৰীঘাটত হাজাৰ হাজাৰ ৰাইজৰ সমাগম। শীতৰ সেমেকা লগে লগে আৰম্ভ হৈছে বনভোজৰ বতৰ। অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেৰগাঁও চিকাৰীঘাটতো এক উখল মাখল পৰিৱেশ। অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে ব্ৰহ্মপুত্ৰৰ কাষত বনভোজৰ সোৱাদ ল'বলৈ। পৰ্যটন খণ্ডলৈ ৰূপান্তৰিত হৈছে দেৰগাঁৱৰ চিকাৰীঘাট। প্ৰকৃতিৰ মনোমোহা দৃশ্যই আকৰ্ষণ কৰিছে বনভোজকাৰী দলক। ব্ৰহ্মপুত্ৰৰ বালিচৰ হৈ পৰিছে এজনী নকইনা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ খাবলৈ অহা লোকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিকাৰীঘাট। বৰ্তমান চিকাৰীঘাটস্থলীত বিভিন্ন আকৰ্ষণীয় পদ্ধতিৰে নিৰ্মাণ কৰা হৈছে চিকাৰীঘাট ইকো কেম্প। দুই যুৱকৰ প্ৰচেষ্টাত জন্ম পাইছে এই ইকো কেম্পটোৱে। প্ৰকৃতিৰ মনোমোহা পৰিৱেশত অৱস্থিত ব্ৰহ্মপুত্ৰ নিচেই কাষত নিৰ্মাণ কৰা হৈছে দেৰগাঁৱৰ চিকাৰীঘাটস্থিত ইকো কেম্প। এই কেম্পটোত ল'ৰা ছোৱালীৰ খেলা ধূলা আৰু বিবিধ খাদ্য সম্ভাৰে উপলব্ধ থকাৰ লগতে নিশা কটাব পৰাও সা সুবিধাৰ ব্যৱস্থা কৰিছে এই কেম্পটোত। পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ নতুন বৰ্ষৰ ইংৰাজী নতুন বৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ। এইবাৰ আমাৰ চিকাৰীঘাটতো অত্যন্ত ভিৰ দেখা পোৱা গৈছে। 3000+ একদম মানুহ পূৰা ভিৰ কৰিছে আমাৰ চিকাৰীঘাট গোটেই বনভোজস্থলীত। তো আমাৰ ইয়াতে চিকাৰীঘাটত মানে দেৰগাঁৱৰ পৰা ভিতৰলৈ 5 কিলোমিটাৰ ভিতৰত আমি চিকাৰীঘাটৰ নিচেই কাষতে আমি গঢ়ি তুলিছোঁ চিকাৰীঘাট ইকো কেম্প। চিকাৰীঘাট ইকো কেম্পত আমি ৰাইজক থলুৱা খাদ্য, ধুনীয়া থকাৰ সুবিধা, একদম জুতিৰ লগতে ফেমিলিয়ে থাকিব পৰা সুবিধা গোটেইখিনি কৰিছোঁ। ইয়াতে আমি ব্যৱস্থা কৰিলে আজিৰ যুগত যিহেতু পূৰা মছলাজাতীয় খাদ্য মানুহে খাই মেলি মানুহৰ বেমাৰ হৈ গৈছে, আমি ইয়াতে একদম ট্ৰেডিশ্যনেল থালি লগতে আমি জংগলীয়া চব পাতেৰে একদম ৰাইজক খোৱাৰ সুস্বাদ থলুৱাযুক্ত খাদ্য খোৱাৰ প্ৰচেষ্টা একদম ৰাখিছোঁ। ইয়াত গাহৰি পাব, পৰ্ক মানে চিকেন পাব, চিকেনৰ আইটেম থাকিব গোটেই। তো সকলোৱে আহক আমাৰ ইয়াতে সুস্বাদ থলুৱাযুক্ত খাদ্য গ্ৰহণ কৰিবলৈ আহক। চাকচালিত বুলি ক'লে আমি মিচিং আমাৰ মিচিং জনগোষ্ঠীৰ যোনটো সকামে বা নিকামে আমাৰ এই জচাক থালি আমি আমাৰ তাতে খোৱা হয়। একচুৱেলি তাত পূৰা গাহৰি ডাঙৰ ডাঙৰ পিচ থাকে, ধুনীয়া একদম 5-6 বিধমানৰ চব্জিৰ আইটেম থাকে। তো ইয়াতে জংগলী পাতেৰে বনোৱা হয়, বিনা মছলাত বনোৱা হয়। গতিকে মই এটাই অনুৰোধ কৰিম, ৰাইজে খাবলৈ আহক। থকাৰ ব্যৱস্থা একদম ৰাখিছোঁ, ধুনীয়াকৈ ৰাখিছোঁ। কটেজ আছে, টেণ্ট আছে, দুই ধৰণে পাব। একদম সন্ধিয়া আমেজ ল'বলৈ আহক মাত্ৰ। একদম চিকাৰীঘাটৰ ব্ৰহ্মপুত্ৰৰ নিচেই ঘাটতে একদম বনফায়াৰ কৰি একদম ভাল পাব। গ্ৰাহকৰ সঁহাৰি ভাল হৈছে, এতিয়ালৈকে প্ৰায় মানুহ আহিছে। আমি নতুন প্ৰজন্মই যোনটো ব্যৱসায় কৰিলে একদম মানুহে সহায় কৰি এইটো কৰিছেই। মই নহয়, মই প্ৰত্যেকজন অসমীয়া ল'ৰাকে মই কওঁ, চবেই কৰক, মাত্ৰ মনৰ প্ৰচেষ্টাই লাগে। বিকজ আপুনি চব্জিয়ে বিকক লাগিলে ব্যৱসায় কৰক, একদম মনৰ পৰা ব্যৱসায় কৰক, আপুনি নিজৰ মতে চলিব পাৰিব। সেইটোৱে কথা। এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁ মোৰ পৰা ভাল বন্ধু হয় আৰু মনোজ কামাণ্ডা তেখেত অৰ্গেনাইজাৰ হয় আৰু মই সদায় ছাপোৰ্ট কৰি আছোঁ। ময়ো এই টুৰিজিম ছেক্টৰটোতে মানে কাম কৰি আছোঁ, মানুহলৈ ভাল কনভেন্স কৰোঁ, কেনেকৈ কি কৰিব লাগে, আমাৰ ৰিভাৰ ছাইডটো ব্ৰহ্মপুত্ৰ ছাইডটো আমি কেনেকৈ আমি আপগ্ৰেড কৰি লৈ যাব পাৰোঁ, সদায় বিশ্বৰ দৰবাৰত কেনেকৈ আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। সকলোৱে আহি যাওক, আমাৰ অসমবাসী যিমান আছে সকলো আহক, চাওক আমি এনেকৈ নিবনুৱা যুৱক হৈ মেলি আমি কেনেকৈ কাম কৰিছোঁ উদ্যমী হৈ। সকলো আহক, সুস্বাদু খাদ্যৰ সম্ভাৰৰ জুতি লওক আৰু ফুডিং লজিঙৰ ব্যৱস্থা আছে, বনফায়াৰৰ সুবিধা আছে। সকলো আহক, এনজয় কৰক। ইয়াতে আৰু আছে সুবিধা, আমি পাৰ্কৰ ব্যৱস্থা কৰি আছোঁ, এতিয়া চিলড্ৰেন পাৰ্কৰ ব্যৱস্থা কৰিছোঁ। সকলো ওলাই আহক, বহুত ভাল লাগিব আৰু বহুত গ্ৰেট, ইউ আৰ দ্য গ্ৰেট পাৰ্চন, ভাল কাম কৰি আছে।